নমস্কাৰ ছাৰ্বৈদসকল আপোনালোক সকলোৱে জ্ঞাত যে দৌল যাত্ৰা উপলক্ষে অহা ২৬ মাৰ্চত কামৰূপ মহানগৰ বৰপেটা গোৱালপাৰাকে ধৰি ৰাজ্যৰ বহুকেইখন জিলাৰ জিলা আয়ুক্তসকলে সেইদিনাখন স্থানীয় বন্ধ ঘোষণা কৰিছে আৰু দৌল যাত্ৰা উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰাৰ ওপৰত ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা আয়ুক্তসকলক এটা বিশেষ নিৰ্দেশনা দিছে। হয় ছাৰ্বৈদসকল, ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই পত্ৰখনৰ জৰিয়তে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা আয়ুক্তসকলক নিৰ্দেশনা দি কৈছে যে আমাৰ আগন্তুক 19/4/2024 তাৰিখে ৰাজ্যৰ যিকেইখন জিলাত প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব সেইকেইখন জিলাত জিলা আয়ুক্তসকলে স্থানীয় বন্ধ ঘোষণা কৰিব নালাগে বুলি আমাৰ সাধাৰণ প্ৰশাসন বিভাগে নিৰ্দেশনা দিছে। হয় ছাৰ্বৈদসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অহা 19/4/2024 তাৰিখে ৰাজ্যৰ যিকেইখন জিলাত প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব সেইকেইখন জিলাৰ জিলা আয়ুক্তসকলে অহা ২৬ মাৰ্চত দৌল যাত্ৰা উপলক্ষে স্থানীয় বন্ধ ঘোষণা নকৰে। এই ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰত এই নিৰ্দেশনা কাৰ্যকৰী নহয়। আনহাতে আমাৰ 19/4/2024 তাৰিখে ৰাজ্যৰ যিকেইখন জিলাত প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত নহয় সেইকেইখন জিলাৰ জিলা আয়ুক্তসকলে অহা ২৬ মাৰ্চত দৌল যাত্ৰা উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিব। গতিকে ছাৰ্বৈদসকল, আপোনালোকৰ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই বন্ধ সম্বন্ধীয় গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।